আজি আমি আকৌ পঢ়িম ক্লাছ 10ৰ সোশ্যাল সায়েন্সৰ 2 নম্বৰ পাৰ্ট যেটো দ্বিতীয় অধ্যায় ইতিহাস যেটো খণ্ড আছে সেই খণ্ডৰ 2 নম্বৰ অধ্যায়ৰ আগতে কেইটামান ভিডিঅ' অলৰেডি গৈছে তোমালোকে নিশ্চয় চাইছা আৰু চোৱা যদি চাই ল'বা আজি পঢ়িম আমি সাম্প্ৰদায়িক বটোৱাৰা ঠিক আছে 5 নম্বৰ খণ্ড হ'ব সাম্প্ৰদায়িক বটোৱাৰা আমি অলৰেডি পঢ়িছিলো আইন অমান্য আন্দোলন পৰ্যন্ত পঢ়িছিলো লাষ্ট ক্লাছত আইন অমান্য আন্দোলন কেনেকৈ সম্প্ৰসাৰিত হৈছিল বা ব্ৰিটিছে কেনেকৈ ইয়াক কঠোৰ হাতেৰে দমন কৰিছিল এইখিনি বিষয় আমি ডিটেইলছ পঢ়িছিলো এতিয়া মই বাৰে বাৰে কিন্তু কৈ আছো দেই আগৰ ভিডিঅ'টো কৈছো বা এটা ক্লাছো মই দিছো যে এইবাৰ যেটো কোৱেশ্চন পেপাৰ তোমালোকৰ কাৰণে সেট কৰিছিল সবাই এটো সম্পূৰ্ণৰূপে কনসেপচুৱেল বেসড আছে আৰু এই কনসেপচনটো জনাৰ কাৰণে আমি এক্সপ্লেনেশনটো খুব দৰকাৰ গতিকে এক্সপ্লেনেশনত অলপ গুৰুত্ব দিয়া নিজে বাৰে বাৰে এটা টপিক বুজি পাই তাৰ পিছত তুমি কোৱেশ্চনখিনি সলভ কৰাৰ চেষ্টা কৰিবা এই মুখস্থ কৰিলে 1000টা এমসিকিউ মুখস্থ কৰিলে বা 1000টা তুমি লং কোৱেশ্চন মুখস্থ কৰিলেও কমন নপৰিব পাৰে গতিকে আমি বাই হাৰ্ট কৰাতকৈ মানে বাই কনসেপচন হিচাপে আমি বুজিব লাগিব তেতিয়াহলে বস্তুখিনি আয়ত্ত হ'ব আৰু সেই কাৰণে মোৰ প্ৰয়াস যে এনেকুৱাকৈ মই ভিডিঅ'বিলাক যদি দি থাকো কনসেপচনটো যদি তোমালোকক দি থাকো নিশ্চয় তোমালোকৰ কিবা নহয় কিবা এটা উপকাৰ হ'ব বুলি মোৰ বিশ্বাস ঠিক আছে নেক্সট সাম্প্ৰদায়িক যেটো বটোৱাৰা এই সাম্প্ৰদায়িক বটোৱাৰাটো 1932 চনত সেই সময়ৰ ব্ৰিটিছ প্ৰধানমন্ত্ৰী ৰামজে মেকডোনাল্ডে ঘোষণা কৰিছিল যে এই সাম্প্ৰদায়িক বটোৱাৰাৰ দ্বাৰা শিখ খ্ৰীষ্টান মুছলমান এনেকুৱা আৰু কিছুমান হিন্দু আছিল হিহতে লাভান্বিত হ'ব যে বাকি যিখিনি সংখ্যা গৰিষ্ঠ মানুহ আছে হিহতৰ পৰা এইখিনি মানুহে অলপ বেলেগকৈ ফেসিলিটি পাব এতিয়া মহাত্মা গান্ধী সেই সময়ত জেলত আছিল মহাত্মা গান্ধী যেতে দেখিলে যে শিখ খ্ৰীষ্টান মুছলমান এইখিনি মানুহক বেলেগকৈ সুবিধা দিয়াটো বেছি ডাঙৰ কথা নহয় দিব পাৰে যে ধৰ্মীয় সংখ্যালঘু হিচাপে ভাগ কৰিছে সম্প্ৰদায়সমূহক ডাঙৰ কথা নহয় কিন্তু যেতিয়া লয়াৰ কাষ্ট হিন্দুসকলৰ ভিতৰতে যেতিয়া লয়াৰ কাষ্টখিনিক বেলেগকৈ সুবিধা এটা দিয়াৰ কথা ভাবিছিল তেতিয়া মহাত্মা গান্ধী অলপ টেনচনত পৰিছিল যে হিন্দুসকলৰ মাজতে এটা বিভাজন সৃষ্টি কৰাৰ কাৰণে ব্ৰিটিছে প্ৰয়াস কৰিছে আৰু লগে লগে তেওঁ অনশনত বহি যায় জেলতে তেওঁক অলৰেডি আমি গম পাইছো যে আইন অমান্য আন্দোলনত তেওঁক জেলত ভৰালে আৰু তেওঁ যেতিয়া জেলৰ ভিতৰতে অনশনত বহি যায় তেতিয়া সেই সময়ত আকৌ ব্ৰিটিছে তেওঁৰ লগত এখন চুক্তি কৰে সেই চুক্তিটোৰ নাম আছিল পুনা চুক্তি 1932 চনত আৰু এই পুনা চুক্তিৰ জৰিয়তে তাৰমানে হিন্দুসকলক বেলেগকৈ সুবিধা অৰ্থাৎ সংখ্যাগৰিষ্ঠ হিন্দুসকলৰ পৰা সেপাৰেট মানে নকৰি বেলেগ যিখিনি ধৰ্মৰ মানুহ আছিল সেইখিনিকহে জাষ্ট সাম্প্ৰদায়িক বটোৱাৰাটো দিয়া হ'ল আৰু জেলতে তেওঁ এটা অনুষ্ঠান গঠন কৰিলে সেইটোৰ নাম হ'ল হৰিজন সেৱক সংঘ যাতে অস্পৃশ্যতা দূৰ হয় হিন্দু সমাজৰ পৰা যাতে অস্পৃশ্যতা দূৰ হয় আৰু অস্পৃশ্যতা কোৱাৰ লগে লগে আৰু কেইটামান কথা মই ক'ব লাগিব এইটো হিন্দু সমাজত আগতে অস্পৃশ্যতাটো বিৰাট ডাঙৰ এটা কাৰ্জ আছিল অভিশাপ বুলি ক'ব পৰা যায় যেতিয়া এজন ব্ৰাহ্মণ আৰু এজন ক্ষুদ্ৰ মানুহৰ মাজত কোনো দিনেই তাৰমানে সম্পৰ্ক হোৱা নাছিল কোনো ধৰণৰ সম্পৰ্ক হোৱা নাছিল ইভেন এনেকুৱা প্ৰথা আছিল যে সিহঁতক যদি ক্ষুদ্ৰসকলে যদি ব্ৰাহ্মণসকলক টাচ কৰিছে বা চুইছে তেতিয়াহ'লে জাতি যোৱা বুলি এটা তেনেকুৱা এটা ভ্ৰান্ত ধাৰণা আছিল আৰু মহাত্মা গান্ধী এইটো বিচৰা নাছিল যে আমি হিন্দুৰ মাজতেই লয়াৰ কাষ্ট আপাৰ কাষ্টৰ মাজত এটা বিভাজন হওক সেইকাৰণে তেওঁ হৰিজন সেৱক সংঘ হৰিজন মানে প্ৰতিজন মানুহে ভগৱান সেৱক মানে সাৰ্ভিস দিয়া এটা সংগঠন ইউনিয়ন এটা গঠন কৰিছিল য'ত নেকি সকলো হিন্দুখিনিয়ে একে ভগৱানৰে সেৱক
বা একেই ভগৱানৰে সৃষ্টি এনেকুৱা এটা মনোভাৱ মানুহৰ মাজত গঢ়ি তোলাৰ কাৰণে এই হৰিজন সেৱক সংঘটো গঠন কৰিছিল, যাতে হিন্দুখিনিৰ মাজত যাতে কোনো ধৰণৰ বিভাজন নাহে। ওকে, এইখিনিক আমি সাম্প্ৰদায়িক বটোৱাৰা বুলি ক'ব পাৰোঁ। তাৰপিছতেই আছে কংগ্ৰেছৰ যিটো মন্ত্ৰীসভা গঠন, সেই মন্ত্ৰীসভা গঠনৰ বিষয় আছে। এতিয়া এই টপিকটো মই তোমালোকৰ লগত অলপ আগতীয়া কথা এটা আলোচনা কৰিব লাগিব, আৰু সেই কথাটো হ'ল 1935 চনৰ 1935 চনৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট, ভাৰত চৰকাৰ আইন। আৰু এই ভাৰত চৰকাৰ আইনটো হৈছিল 1935, আৰু এই 1935ৰ যিটো ভাৰত চৰকাৰ আইন, এই আইনে ভাৰতীয়খিনিক মানে এটা সুবিধা দিলে যে ডমিনিয়ন ষ্টেটাছৰ কাৰণে সিহঁতক ছেপাৰেট গভৰ্ণমেণ্ট আণ্ডাৰ ব্ৰিটিছ মানে ব্ৰিটিছৰ তলতীয়া চৰকাৰ গঠন কৰাৰ কাৰণে পাৰ্মিশ্যন এটা দিলে। অৰ্থাৎ যিটো নেকি প্ৰথম বিশ্বযুদ্ধৰ শেষ হোৱাৰ পিছত দিয়াৰ কথা আছিল, সেইটো দিয়াতে 1935ত দিলে। আৰু 35ত যেতিয়া দিলে, তেতিয়া 2 বছৰ পিছত কংগ্ৰেছে মন্ত্ৰীসভা গঠন কৰে। তাৰমানে 11টা ষ্টেটত ইলেকশ্যন হয়, আৰু 11টা ষ্টেটত যেতিয়া ইলেকশ্যন হয়, সেই ইলেকশ্যনত কংগ্ৰেছে জয়লাভ কৰে 8টা ষ্টেটত। আৰু কংগ্ৰেছে এই 8টা ষ্টেটত যেতিয়া চৰকাৰ গঠন কৰে, তাৰমানে কংগ্ৰেছ এটা শক্তিশালী দল হিচাপে পৰিগণিত হয়। আৰু ব্ৰিটিছেও কংগ্ৰেছক মানে এক প্ৰকাৰ সিহঁতৰ কথা শুনিবলৈ বাধ্যবাধকতাত পৰে। কাৰণটো হ'ল মেক্সিমাম মানুহে কংগ্ৰেছক ছাপোৰ্ট কৰিছে। তেতিয়া কংগ্ৰেছ মন্ত্ৰীসভাটো গঠন কৰিলে, সেই মন্ত্ৰীসভা কিন্তু ব্ৰিটিছৰ তলত। এটা কথা ইম্পৰ্টেণ্ট মনত ৰাখিব যে সেই মন্ত্ৰীসভাটো কিন্তু ব্ৰিটিছৰ তলতীয়া মন্ত্ৰীসভা হয়। ভাৰতীয় পাব্লিকে সিহঁতক মানে চিলেক্ট কৰি বা ভোট দি সিহঁতক হয়তো জয়লাভ কৰাইছে, কিন্তু সিহঁতে কিন্তু ব্ৰিটিছৰ তলতীয়া এটা চৰকাৰ বা মন্ত্ৰীসভা। এই মন্ত্ৰীসভা 1937 চনত গঠন কৰে কংগ্ৰেছে। 8টা ষ্টেটত সংখ্যাগৰিষ্ঠতা লাভ কৰি এই মন্ত্ৰীসভাটো গঠন কৰে। আৰু ইয়াতে মুছলিম লীগে মাত্ৰ 3টা আসন লাভ কৰি সিহঁতে তাৰমানে মন্ত্ৰীসভাত অংশগ্ৰহণ কৰিবলৈ অপাৰগ হয়। ঠিক আছে, এইখিনিতে তলত আকৌ দিয়া আছে নেক্সট পইণ্ট, কংগ্ৰেছৰ মন্ত্ৰীসভা পদত্যাগ 1939। মাত্ৰ 2 বছৰ বয়সতে 2 বছৰ জাষ্ট কাৰ্যকাল সম্পূৰ্ণ কৰি সিহঁতে মানে ত্যাগ কৰে, স্বইচ্ছাই ত্যাগ কৰে। এতিয়া স্বইচ্ছাই যেতিয়া ত্যাগ কৰে, তেতিয়া ইয়াতে এটা আঁৰৰ কাহিনী আছে, কিতাপতো আছে যে 1939 চনত সিহঁতে ত্যাগ কৰিবলগীয়া হয়। কাৰণটো কি? 1939 চনত আমি জানো যে দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিল, আৰু যেতিয়া দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিল, তেতিয়া ব্ৰিটিছে দ্বিতীয় বিশ্বযুদ্ধত ভাৰতে যোগদান কৰিছে বুলি ডিক্লেয়াৰ কৰি দিছিল, যে ভাৰত দ্বিতীয় বিশ্বযুদ্ধত যোগদান কৰিছে মিত্ৰপক্ষৰ হৈ। তাৰমানে ব্ৰিটিছৰ হৈ দ্বিতীয় বিশ্বযুদ্ধত জাৰ্মানী বা ইটালী সিহঁতৰ বিৰুদ্ধে যুদ্ধ কৰিব বুলি ব্ৰিটিছে ডিক্লেয়াৰ কৰি দিছিল। তেতিয়া কংগ্ৰেছে দেখিছিল যে আমি শক্তিশালী নহ'লেও, আমাৰ পাৱাৰ নাথাকিলেও, ব্ৰিটিছৰ তলতে হ'লেও আমি কিন্তু পিপুলছ ৰিপ্ৰেজেণ্টেটিভ হওঁ। আমাৰ ভাৰতীয় নাগৰিকসকলে আমাক চুজ কৰি দিছে, গতিকে আমাৰ এটা হ'লেও মন্তব্য ব্ৰিটিছে লোৱাটো দৰকাৰ আছিল। আমাৰ ওচৰত এবাৰ হ'লেও সুধিবলগীয়া আছিল যে যুদ্ধত আপোনালোকে যোগদান কৰিব নে নাই, যিহেতু আমি পাব্লিকৰ মানুহ হওঁ। তেতিয়া দেখিলে যে ব্ৰিটিছে আচলতে আমাক একদম জিৰো বুলিও ভেলু নিদিয়ে, গতিকে এই তেনেকুৱা তলতীয়া মন্ত্ৰীসভাত থাকি লাভ নাই। কংগ্ৰেছৰ সৰ্বদলীয় সিদ্ধান্তত উপনীত হ'ল যে এনেকুৱা তলতীয়া চৰকাৰ গঠন কৰি লাভ নাই, ব্ৰিটিছক যিকোনো হালাতত ভাৰতৰ পৰা খেদিব লাগে, খেদাই আমি কি কৰিব লাগে, ভাৰতক স্বাধীনতা কৰিব লাগে। আৰু সেইকাৰণে 1939 চনৰ 1 নৱেম্বৰ তাৰিখে কংগ্ৰেছৰ যিকেইজন মন্ত্ৰী আছিল গোটেইকেইটাই পদত্যাগ কৰি কংগ্ৰেছ মন্ত্ৰীসভাখন ভংগ কৰি দিয়ে। অ'কে।
ঠিক আছে।